এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিক্ষানুষ্ঠানতে এগৰাকী ছাত্ৰক আক্ৰমণ কৰিছে সতীৰ্থ ছাত্ৰই যোৰহাটৰ দহুতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ বনিয়াক চোকা অস্ত্ৰে আক্ৰমণ কৰা হৈছে বিদ্যালয়খনৰ ভিতৰতে দেৱজিৎ বনিয়াক আক্ৰমণ কৰিছে একাংশ ছাত্ৰই আক্ৰমণত গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে দেৱজিৎ বনিয়া আহত ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বিজয় হাজৰিকা নামৰ এজন ছাত্ৰ ফোনযোগে সংযুক্ত হৈছে যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে প্ৰিয়ংকা সবিশেষ ঘটনা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেহেতু এজন ছাত্ৰক আক্ৰমণ কৰা হৈছে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিহৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে শিক্ষানুষ্ঠানখনত শিক্ষকসকল উপস্থিত নাছিল নেকি তেতিয়া সবিশেষ আপোনাৰ পৰা জানিম প্ৰিয়ংকা চাওক পাৰ্থ আপুনি ইতিমধ্যে উল্লেখ কৰিছে পুতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু আমি যেতিয়া বিদ্যালয়ৰ কৰ্তৃপক্ষ বা ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছিলোঁ ছাত্ৰ ছাত্ৰীয়ে উল্লেখ কৰিছে যে বিদ্যালয়লৈ অহাৰ ক্ষন্তেক সময়ৰ পাছতেই এই দেৱজিৎ বনিয়া আৰু বিজয় হাজৰিকা নামৰ ছাত্ৰ দুজনৰ মাজত কিছু কথাত আচলতে প্ৰথম অৱস্থাত ৰাজপথত তেওঁলোকে তৰ্কাতৰ্কি লাগিছিল আৰু বিজয় হাজৰিকাৰ লগত কেইবাজনো ছাত্ৰ আছে বুলি উল্লেখ কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে আৰু তেওঁলোকে প্ৰথম অৱস্থাত যেহেতু বিদ্যালয়লৈ অহাৰ পাছতেই কিছু কথাৰ মনোমালিন্য ঘটি তেওঁলোক তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া দেৱজিৎ বনিয়া নামৰ এই একাদশ শ্ৰেণীৰ ছাত্ৰজন বিদ্যালয়ত প্ৰৱেশ কৰিছিল তেওঁ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল আৰু কিছু সময়ৰ পাছতে আচলতে শ্ৰেণীকোঠাৰ ভিতৰতেই বিজয় হাজৰিকা আৰু একাংশ ছাত্ৰই গুৰুতৰভাৱে তেওঁক আঘাতপ্ৰাপ্ত কৰে মাৰপিট কৰে চোকা অস্ত্ৰেৰে প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে চোকা অস্ত্ৰেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰ্তমান দেৱজিৎ বনিয়া দহুতীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁ চিকিৎসাধীন হৈ আছে আৰু আমি যেতিয়া বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ বিদ্যালয়ৰ কৰ্তৃপক্ষই কৈছে যে তেওঁলোক প্ৰথম অৱস্থাত তৰ্কিত লিপ্ত হোৱাটো বিদ্যালয়ৰ কৰ্তৃপক্ষইও তেওঁলোকৰ চকুটো কৰিছিল কিন্তু কিয় এনে ঘটনা সংঘটিত হৈছিল সেয়া বিদ্যালয়ৰ কৰ্তৃপক্ষ অৱগত নাছিল বা ছাত্ৰকেইজনক যে সুধিব লাগে সেই বিষয়ে কিন্তু বিদ্যালয়ৰ কৰ্তৃপক্ষই হেমাহি কৰিছিল আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰথম অৱস্থাত সেই ঘটনাটো ইমান গুৰুত্ব নিদিয়াৰ বাবেই আচলতে পৰৱৰ্তী সময়ত এনে ভয়ংকৰ ঘটনা সংঘটিত হয় শ্ৰেণীৰ ভিতৰতে আচলতে চোকা অস্ত্ৰেৰে প্ৰহাৰ কৰে চুৰিৰে প্ৰহাৰ কৰিছে বুলি ইতিমধ্যে ছাত্ৰজনে উল্লেখ কৰিছে চুৰিৰে তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰা হ'ল আৰু যথেষ্ট আঘাত গুৰুতৰ বুলি চিকিৎসকেও উল্লেখ কৰিছে আৰু যেতিয়া বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আমি কথা পাতিছিলোঁ এগৰাকী শিক্ষয়িত্ৰীয়ে আমাক মন্তব্য কৰিছিল যে বিদ্যালয়খনত প্ৰায় এনে ঘটনা সংঘটিত হয় একাদশ শ্ৰেণী দ্বাদশ শ্ৰেণীয়ে হওক বা নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এনেধৰণৰ আচলতে কিছু সৰু সুৰা কথাতেই তেওঁলোকে কাজিয়াত লিপ্ত হয় কিন্তু এনে এক পৰ্যায় পাব বুলি আচলতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ভবা নাছিল আৰু আজি যিজন আচলতে দেৱজিৎ বনিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকে আচলতে প্ৰায়ে বিজয় হাজৰিকা বুলি যিজন ছাত্ৰৰ নাম উল্লেখ কৰিছে তেওঁ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত সেই ছাত্ৰজনৰ লগত আচলতে প্ৰায়ে তেওঁলোকে এনেধৰণৰ সাধাৰণ কথাতেই তেওঁলোক তৰ্কযুদ্ধত লিপ্ত হয় বা তেনেধৰণৰ মন্তব্য কিছু স্কুলৰ কৰ্তৃপক্ষই দিছে আৰু বৰ্তমান সময়ত যোৰহাটত পুলিবৰ আৰক্ষীয়ে বিজয় হাজৰিকা নামৰ যিজন ছাত্ৰৰ আচলতে এই ঘটনা সংঘটিত কৰিলে তেওঁক আটক কৰিছে কিন্তু আন কেইবাজনো ছাত্ৰ যিহেতু আছে বুলি কৈছে সেই ছাত্ৰকেইজন বৰ্তমান আৰক্ষীয়ে তদন্ত কৰাৰ পাছতহে জানিব পৰা যাব পাৰ্থ এই যিগৰাকী ছাত্ৰক আক্ৰমণ কৰা হ'ল তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনেধৰণৰ পাৰ্থ চাওক চিকিৎসকৰ লগত যেতিয়া আমি কথা পাতিছিলোঁ চিকিৎসকে কৈছে যে যথেষ্ট আঘাত গুৰুতৰ বুলি কৈছে তেখেতে মূৰত দেৱজিৎ বনিয়াই মূৰত যথেষ্ট আঘাত পাইছে বৰ্তমানেও ৰক্তক্ষৰণ হৈ আছে সেয়েহে বৰ্তমান সময়ত আচলতে চিকিৎসকে তেওঁ যে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ সেই সন্দৰ্ভত আচলতে তেনেধৰণৰ মন্তব্য কৰা নাই কিয়নো ৰক্তক্ষৰণ যথেষ্ট হৈ আছে বৰ্তমানো তেওঁ চিকিৎসাধীন হৈ আছে পৰৱৰ্তী সময়ত যেতিয়া আমি চিকিৎসকৰ লগত কথা পাতিম তেতিয়াহে আচলতে গম পাম তেওঁ কিমান আঘাতপ্ৰাপ্ত হৈছে পাৰ্থ বিদ্যালয় কৰ্তৃপক্ষই আৰম্ভণিতে যদি কথাটো গুৰুত্ব প্ৰদান কৰিলে হয় তেতিয়া হয়তো এনেধৰণৰ এটা পৰ্যায়লৈ নগ'ল হয় প্ৰিয়ংকা পাৰ্থ সেইটো আপুনি ঠিকেই কৈছে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত তেওঁলোক ৰাজপথতেই তৰ্কযুদ্ধত লিপ্ত হৈছিল সেই সময়ত দেৱজিৎ বনিয়াক আচলতে কেইবাগৰাকী ছাত্ৰই ৰাজপথতে আক্ৰমণ কৰিবলৈ লৈছিল কিন্তু পৰৱৰ্তী সময়ত দেৱজিৎ বনিয়া বিদ্যালয়ত প্ৰৱেশ কৰিছিল আৰু যদিহে শিক্ষকসকলে কোৱা মতে তেওঁলোকে সেই কথা অৱগত হৈছিল সেই কথা অৱগত হোৱাৰ পাছতেই যদিহে শিক্ষকসকলে তেওঁলোকক সোধা পোছা কৰিলেহেঁতেন আটাইকেইজন ছাত্ৰক যদি বিদ্যালয়ৰ ভিতৰত শিক্ষয়িত্ৰীৰ কোঠালৈ নি পেলাই তেওঁলোকক সোধা পোছা কৰিলেহেঁতেন হয়তো ঘটনাটো ইমান দূৰ আগ নাবাঢ়িলেহেঁতেন পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা সেনাপতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে যেতিয়া টিফিন দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে তাৰপিছত আহিলে তাৰপিছত ময়ো দোকানলৈ আহিলোঁ তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ যেতিয়া মোৰ লগৰ এজনী ক'লে যে
মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগে সিমান এটা নাজানো কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি সিমান এটা নাজানো মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তালি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে এনে স্কুলৰে হয় এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ এনেকে 9ত এনেকৈ হ'ব এটা পুলিচ আহিছিলে নি ইয়ালে পুলিচ আহিছিলে 3জন আহিছিলে তাৰপিছত এজনক লৈ গৈছে আৰু কাক লৈ গৈছে নামটো গম পোৱা নেকি বিজয় হাজৰিকা কাক লৈ গৈছে তেওঁ সৌজৰে হয় কোঠা মানে কোঠা আনিছে বুলি শুনিছো কিন্তু হয় নে নহয় সেইটো নাজানো তেনেকুৱাই হৈ আছে আৰু হেৰি কি বুলি কয় যিজন বিজয় বোলা ল'ৰাজন যে তেওঁ স্কুলত কিহত পঢ়ে ছেকেণ্ড তেওঁ এতিয়া পুলিচে লৈ গৈছে কিবা লাগিছিলে গম পোৱা নেকি আগতে ইমান এটা নাই লগা এনেই অকমান লাগে তাৰপিছত ভালেই হৈ যায় কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলো লগৰে তেওঁলোকৰ মোৰ ভাইটি হয় কি হৈছিল ঘটনা মই একো গম নাপাওঁ মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে আপুনি স্কুললৈ আহকচোন তেনেকৈ কৈছে মই স্কুললৈ আহিছোঁ স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে হস্পিটেললৈ নিছে দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু আহিছোঁ এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই ল'ৰা মানে চিলাই আছে এতিয়া মানে কি গম পাইছে কি গম পাইছো মানে স্কুলৰ ল'ৰা মাথাত দুখ পাইছে মাথা চিলাই আছে এতিয়া মই গম পাইছো মানে স্কুলৰ ল'ৰাই সুটি কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই চাকুৱে মাৰিছে নে দেৱজিত বনিয়া আপোনাৰ কোন স্কুলত পঢ়ে কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ডে দহতীয়া হাইছ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ